ধেমাজিত বীৰ লাচিত সেনা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী। বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত ধেমাজি জিলা সমিতিৰ উদ্যোগত মঙলবাৰে দিনৰ 2:30 প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। প্ৰতিবাদত ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ ৰুল 2025 আদেশ বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ নিশ্চিত কৰা দাবী জনোৱাৰ উপৰিও অসমৰ বায়ু পানী মাটিৰ ওপৰত থকা খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষা কৰক দাবী জনায়। ইফালে আজি উক্ত প্ৰতিবাদত বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলাই ধেমাজি নগৰ। লগতে অতি সোনকালে দাবী মানি নললে জংগী প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে। যাতে অন্তত ধেমাজিত থকা বিজেপিৰ অফিচটো লৰি যায় সকলোৱে মিলি কওক জয় অসম, জয় অসম, জয় অসম। হয় নাই তেন্তে আমি তোমালোকক কৈ দিছো এইখন মঞ্চৰ পৰাই হিমন্ত বিশ্বৰ সৰ্বানন্দ কথা মতে নাহিবা। ইয়াত বীৰ লাচিত সেনাও আছে, কাৰ কেতিয়া ক'ত কি ছিঙি যাব ঠিক নাই। ইয়াত কৈ দিয়া আছে নোৱাৰিব হিমন্ত বিশ্ব সৰ্বানন্দ প্ৰটেকশ্যন দিবলৈ কোনো বাংলাদেশী, কাৰণ ইয়াত আমি আছোতো, আমিও আছো। যদি হিমন্ত আৰু সৰ্বা আছে ইয়াত বীৰ লাচিত সেনা নামৰ শক্তিও আছে। সেইটো কথা মনত ৰখা উচিত। আমি কোৰ্টৰ আগত বহি ধৰ্ণা দিয়া পাৰ্টি নহয়, সেইটো কথা একদম স্পষ্টকে ইয়াত জনাই দিয়া হৈছে চৰকাৰক। যোনদিনা যুঁজিম মৰিবলৈ যুঁজিম, তোমালোকৰ ওচৰত আঁঠু কাঢ়িবলৈ আমি ইয়াত যুঁজো। আৰু সেইকাৰণে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকে কয় যে হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়। আজি বলপূৰ্বক কাজাপি দিছপুৰৰ এচি ৰুমত বহি যদি ভাবিছে যে আমাক একো কৰিব নোৱাৰে, ভুল ভাবিছে। গাঁতি উফৰি ক'ত পৰি যাব কোনো ধৰিব নোৱাৰিব। এইটো একদম জনাই দিয়া হৈছে। উফৰাই পেলোৱা হ'ব গাড়ী, উফৰাই দলিয়াই দিয়া হ'ব ব্ৰহ্মপুত্ৰত তোমালোকৰ গাড়ী। আৰু এই যে কংগ্ৰেছ বিজেপি কংগ্ৰেছ, এই যে ৰাষ্ট্ৰীয় দলবিলাক, ইহঁতৰ এটা কথা আছে। কংগ্ৰেছৰ টাৰ্মত কংগ্ৰেছৰ বিৰুদ্ধে আমি আন্দোলন কৰিলো, চান্স উঠালে বিজেপিয়ে। এতিয়া বিজেপি বিৰুদ্ধে আমি আন্দোলন কৰি আছো, চান্স উঠাবলৈ ৰখি আছে কংগ্ৰেছ। কিন্তু এইবাৰ এটা কথা স্পষ্টকে দুইটা ৰাজনৈতিক দলক কৈ দিয়া হৈছে যে বীৰ লাচিত সেনাৰ চৰ্ত নামানিলে এটা দলৰ এজন বিধায়ক জিকিব দিয়া নহ'ব। কথা আমাৰ শুনিব লাগিব, আমাৰ কথা মতে চলিব লাগিব। তোমালোকে দিছপুৰত এটা কথা কবা, দিল্লীত গৈ হয় হুজুৰ কৈ এটা কথা কবা, এই কথা বতৰাবোৰ নচলিব। তোমালোকে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ আগত কৈছা য়েছ বছ, আমি কৈছো নো বছ, এনেকুৱা ঠেংগা বছ আমি কৈছো। ইয়াত আমি নেমানো আৰু আমাক বুজাই লাভ নাই। কিবা লাভ আছে নি? কিন্তু আমি নুবুজো, আমাক বুজাই লাভ নাই। কথাখিনি এইখিনিয়ে। প্ৰতিবাদ চলি যাব। এমেণ্ডমেণ্ট হ'ব লাগিছিলে জনজাতিকৰণৰ ওপৰত, খিলঞ্জীয়া মানুহ সুৰক্ষাৰ ওপৰত, আমাৰ ভূমি অধিকাৰৰ ওপৰত। এমেণ্ডমেণ্ট হৈছে বাংলাদেশী ৰক্ষাৰ বাবে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আমাৰ ক্ষোভ আছে। আৰু খিলঞ্জীয়া মানুহ এতিয়া ৰাজপথত। সেইকাৰণে আমি কৈছোঁ হিমন্ত সৰ্বাৰ কাম নাই, যিহেতু জাতি আজি ৰাজপথত। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। ৰাখক গুজৰাটত, ৰাখক আপত্তি নাই, অসমৰ উত্তৰ পূৰ্বাঞ্চলত নহ'ব। ৰাখক গুজৰাটত, আমাৰ আপত্তি নাই, ইয়াত নহ'ব। ইয়াৰ বিৰুদ্ধে সেইকাৰণে প্ৰতিবাদ হয়। যিকেইজনে কৈছে সেইকেইজনে হিমন্ত বিশ্ব শৰ্মাৰ পৰা হায়েষ্ট পইচা লৈ আছে। নহয়, হিন্দু মুছলমান কোনো বাংলাদেশী অসম ভূখণ্ডত থাকিব নোৱাৰিব। ইয়াত খিলঞ্জীয়া মানুহৰ অধিকাৰ সদায়, খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত থাকিব লাগিব। আজি এমেণ্ডমেণ্ট কিহৰ ওপৰত বনাব লাগিছিলে? জনজাতিকৰণৰ ওপৰত বনাব লাগিছিলে। আৰু এমেণ্ডমেণ্ট বনাইছে হিন্দু বাংলাদেশীক সুৰক্ষা দিবলৈ। এইবিলাক নচলিব, এইবোৰ নচলিব। এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমত থকা সকলো ৰাষ্ট্ৰীয় দলক সকীয়াই দিছোঁ, বীৰ লাচিত সেনাই কি কৰি আছে আপোনালোকে তাত মাথা ঘমোৱাৰ প্ৰয়োজনীয়তা নাই।